হয় যোৱাকালি যি 6 জনগোষ্ঠী জনজাতিকৰণৰ দাবীত গোলগঞ্জত যি উত্তাল এক প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই প্ৰতিবাদত কিন্তু এই ঘটনা কিন্তু গোলগঞ্জত সংঘটিত হৈছিল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল এই ঘটনা কিন্তু আৰক্ষী গোলগঞ্জ আৰক্ষী আৰু গৌৰীপুৰ আৰক্ষীয়ে নিৰ্ভৰ আৰু বৰ্বৰভাৱে আক্ৰমণ কৰিছিল সেই আক্ৰমণত কিন্তু আজি দেখিবলৈ পোৱা গৈছে সমগ্ৰ ধুবুৰী জিলাত এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দেখিবলৈ পোৱা গৈছে মোৰ লগত আক্ৰাসুৰ কিছুমান ব্যক্তি আছে সাপোৰ্ট গ্ৰামত মই তাৰ ওচৰত যাম হয় দাদা আজি প্ৰতিবাদ সাব্যস্ত কৰিছে সাপোৰ্ট গ্ৰামত কি ক'ব এই সন্দৰ্ভত হয় আপোনালোকে চাওক কালি আমাৰ গোলগঞ্জত যি কোচ ৰাজবংশী জনগোষ্ঠীৰ জয় সমদল আছিল আমি আমাৰ যিটো কোচ ৰাজবংশী জনগোষ্ঠীৰ আমাৰ যিটো ST আৰু জনজাতিকৰণৰ যিটো আমাৰ ন্যায্য অধিকাৰ এইটো লৈ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আহিছোঁ ৰাজপথত কিন্তু দেখা গ'ল ধুবুৰী জিলা প্ৰশাসনে আমাৰ ওপৰত এনেকৈ বৰ্বৰতা অত্যাচাৰ কৰিলে এইটো আমি কেতিয়াও মানি নলওঁ আৰু কোচ ৰাজবংশী জনসাধাৰণে এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় আমি কেতিয়াও মানি নলওঁ তো কথাটো হ'ল কালি এজনো তাতে মহিলা পুলিচ নাছিল কিন্তু আমি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মহিলাৰ ওপৰত যিটো বৰ্বৰভাৱে যিটো অত্যাচাৰ কৰিলে আমাৰ কিমান মহিলাৰ মূৰ ফাটিলে কাৰো হাত ভৰি ভাঙিলে কিছুমান শিশু আমাৰ নিৰুদ্দেশ হৈ আছে ক'ব লাগিলে আমি এতিয়ালৈ আমি সন্ধান পোৱা নাই গতিকে যি নহওক কথাটো হ'ল ধুবুৰী জিলা প্ৰশাসনে যিটো আমাৰ বৰ্বৰতা দেখুৱালে যদি অসম চৰকাৰে অতি সোনকালে এইটো উচিত তদন্ত কৰি এইজন যিজন বিনোদ দলে যিজন SP আছে আমি নাজানো হিমন্ত বিশ্ব শৰ্মা ইয়াক কিবা হিটলাৰভাৱে ৰাখিছে নেকি ধুবুৰী ডিষ্ট্ৰিক্টত আমি নাজানো ইয়াৰ কি সম্পৰ্ক আছে চৰকাৰৰ লগত যাৰ ফলত এই আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ওপৰত ইমান অত্যাচাৰ কৰিলে গতিকে অনতি পলমে যদি এইজন SPক বৰ্খাস্ত কৰা নহয় আমি অসম শান্ত কৰি তুলিম আৰু ধুবুৰী ডিষ্ট্ৰিক্ট এতিয়া আমি 12 ঘণ্টা বন্ধ ৰাখিছোঁ ইয়াৰ পিছত অনিৰ্দিষ্ট কাল আমি ধুবুৰী ডিষ্ট্ৰিক্ট বন্ধ কৰিম যদি এইটো উচিত তদন্ত নহয় ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱাকালি যি নিৰ্মম আৰু বৰ্বৰভাৱে যি আৰক্ষীয়ে অত্যাচাৰ চলালে খিলঞ্জীয়া কোচ ৰাজবংশী আক্ৰাসুৰ লোকসকলক তাক লৈ কিন্তু ধিক্কাৰ জনাইছে একাংশ মই দাদা আপোনাৰ ওচৰত আহিছোঁ হয় নিশ্চয় কালি আমাৰ যিটো যোৱাকালি আমাৰ ঘটনা ঘটিছিল গোলগঞ্জত এইটো ঘটনা খুব দুৰ্ভাগ্যজনক আৰু নিন্দনীয় কালি আমাৰ SP নীলয় দলে নিৰ্দেশত হিটেলি যিটো শাসন চলাইছিল আমাৰ কোচ ৰাজবংশীৰ ওপৰত আমি কোনোদিনে সহ্য কৰিব নোৱাৰোঁ এই উচিত তদন্ত হৈ দৃষ্টিমূলক শাস্তি যদি নহয় আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ঘোষণা কৰি যাম SSP লীনা দলেৰ কোনো জড়িত আছে নেকি হয়তো জড়িত থাকিব পাৰে নহ'লে এনেকৈ বৰ্বৰতাভাৱে লেডিজ পুলিচ নথকাকৈ এনেকৈ আমাৰ নাৰী যিবিলাক ৰাজবংশী মহিলা আছে আমাৰ এইবিলাকক যেনেকৈ মাৰিছে এইবিলাক মাৰাটো অন্যায় হৈছে SP নীলা দলে যিটো তদন্তৰ আওতাত আহি যদি ইয়াক বহিষ্কাৰ কৰা নহয় নিলম্বন কৰা নহয় তেতিয়াহ'লে আমি ধুবুৰী ডিষ্ট্ৰিক্ট আন্দোলন কাৰ্যসূচী বজাই ৰাখিম আগন্তুক দিনত আমি আজি 12 ঘণ্টা বন্ধ হৈছে আগন্তুক দিনত আমি অনিৰ্দিষ্টকাল বন্ধ ঘোষণা কৰিম হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ হুংকাৰ প্ৰদান কৰিছে সাপোৰ্ট গ্ৰামত আজি দেখিবলৈ পোৱা গৈছে আক্ৰাসুৱে হুংকাৰ প্ৰদান কৰিছে যদি এই যি পৰিস্থিতি হৈছে গোলগঞ্জত উত্তপ্ত পৰিস্থিতি এই পৰিস্থিতি যদি ইয়াৰ উচিত বিচাৰ নহয় তেনেহ'লে আগন্তুক দিনত কিন্তু অনাগত দিনত কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ সাজু হ'ব বুলি কৈছে দাদা আপুনি কি ক'ব হয় কথাটো ঠিকে ঘটনা হৈছে যোৱাকালিতো যিটো আপোনালোকে খবৰ পাইছে যিটো আমাৰ জল সমদল আছিল জল সমদলত যিটো আমাৰ ধুবুৰী প্ৰশাসনে যিটো আমাৰ লগত যিটো ব্যৱহাৰ কৰিছে যিটো মাৰধৰ কৰিছে তাৰ কাৰণে আমি বহুত মানে দুখ লগা কথা গতিকে আমি আগন্তুক দিনত আমি অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ যদি আগন্তুক দিনত যদি আমাৰ দাবী পূৰণ নকৰে তেনেহ'লে আজিতো খালি ধুবুৰী ডিষ্ট্ৰিক্ট বন্ধ দিয়া হৈছে আগন্তুক দিনত আমি গোটেই অসম বন্ধ ৰাখিম আৰু গোটেই অসম জ্বলিব হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথা স্পষ্ট ইতিমধ্যে কিন্তু মন্ত্ৰী ৰাতি আহি উপস্থিত হৈছিলে আহি উপস্থিত হোৱাৰ পিছত গোলগঞ্জ আৰু গৌৰীপুৰ আৰক্ষীক ৰিজাৰ্ভ ক্লজ কৰি নিলম্বন কৰিছে ইতিমধ্যে আমি খবৰ পাইছোঁ কিন্তু আজি সাপোৰ্ট গ্ৰামত দেখিবলৈ পোৱা গৈছে যি টেৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এই পৰিস্থিতি যদি শান্ত নহয় তেনেহ'লে অনাগত দিনত কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ ইহঁতে হুংকাৰ প্ৰদান কৰিছে বুলি আমি দেখিবলৈ পাইছোঁ আপোনালোকে চাই আছে দ্য নিউজ প্লাছ মই তাৰিফুল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত